হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে এটা জোৰদাৰ হাত চাপৰি এই হাত চাপৰি এইবাবে কিয়নো সৰ্বসাধাৰণ জনতাৰ মাজত এই মুহূৰ্তত হাহাকাৰ লাগিছে কাৰণ হৈছে বজাৰত লাগিছে জুই কিন্তু হিমন্ত চৰকাৰ আছে হুই বজাৰত জুই লাগিছে কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বৰ্তমান মুহূৰ্তটো হুই আছে আপুনি যদি এই মুহূৰ্তত বজাৰলৈ যায় আপুনি যদি 500 টকাখন লৈ যায় মুনা ভৰ্তি হৈ আহিব বুলি যদি আপুনি ভাবে তেনেহলে ভুল ভাবিছে আপুনি বজাৰলৈ গৈ 10 বাৰ চিন্তা কৰিব লাগিব যে এবিধ বস্তু মই কিনো নে নিকিনো প্ৰতিবিধ বস্তুতে জুই চাই দাম হৈছে মূল্য বৃদ্ধিয়ে জলা কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক গাখীৰৰ পৰা আৰম্ভ কৰি ঔষধলৈকে শাক-পাচলিৰ পৰা আৰম্ভ কৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈকে তদুপৰি ঘৰ নিৰ্মাণ কৰা গৃহ নিৰ্মাণ কৰা সামগ্ৰীলৈকে সকলোতে কেৱল মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধি তাৰ পিছতো কোনো ধৰণৰ কাণহাৰ নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ ঘোষণা কৰিছিল বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল মূল্য বৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু সকলো ফ্লপ হৈছে কোনো এটা প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই বজাৰলৈ গৈ আপুনি 10 বাৰ চিন্তা কৰিব লাগিব যে কোনবিধ শাক-পাচলি মই কিনো কোনবিধ সামগ্ৰী মই কিনো কাৰণ প্ৰতিবিধ বস্তুতে জুই চাই দাম হৈছে আমি যদি চাওঁ যে নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই নিৰ্বাচন শেষ হ'ল ফলাফল ঘোষণা হ'ল কেন্দ্ৰত চৰকাৰো গঠন হ'ল কিন্তু ইমানৰ পিছতো সৰ্বসাধাৰণ জনতাৰ কথা তিল মানুহ চিন্তা কৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এতিয়া জুই চাই দাম প্ৰতিবিধ সামগ্ৰীৰ জুই চাই দাম কিন্তু কাণহাৰ নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ চৰকাৰে আঁচনি দিছে হয় ইখনৰ পিছত আনখন আঁচনি হিতাধিকাৰী সৃষ্টি এনে ধৰণৰ বহু ঘোষণা কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু হে আঁচনিয়ে দুবেলা দুমুঠি খুৱাব পাৰিব জানো সৰ্বসাধাৰণ জনতাক এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে এনি টক্সৰ দৰ্শকৰ বাবে মূল্য বৃদ্ধিৰ মাধমাৰ জনতাৰ হাহাকাৰ বজাৰত লাগিছে জুই চৰকাৰ আছে হুই মূল্য বৃদ্ধিয়ে জলা কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছৰে পৰাই খুৰা খুৰে বাঢ়িছে প্ৰতিবিধ সামগ্ৰীৰ দাম বজাৰলৈ আহি গ্ৰাহকৰ হাহাকাৰ লাগিছে জুই চাই দাম প্ৰতিবিধ বস্তু সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এতিয়া আকাশ চুবলৈ লৈছে নিৰ্বাচনো গ'ল আৰু প্ৰতিশ্ৰুতি হৈয়ে থাকিল হিমন্ত বিশ্ব শৰ্মা গাখীৰ ঔষধ দাইল শাক-পাচলি মিঠাতেল মাছ মাংসৰ পৰা ঘৰ নিৰ্মাণ কৰা সামগ্ৰীলৈকে সকলোতে কেৱল মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধি প্ৰতি লিটাৰ মিঠাতেলত 8 টকাৰ পৰা 10 টকাকৈ বৃদ্ধি পাইছে পূৰ্বে মিঠাতেলৰ দাম আছিল 135 টকা আৰু আজিৰ তাৰিখত মিঠাতেলৰ দাম হ'ল গৈ প্ৰতি লিটাৰত 146 টকা ইয়া হৈছে মূল্য বৃদ্ধি আইজং চাউলৰ দাম পূৰ্বে প্ৰতি কেজি আছিল 42 টকা এতিয়া হ'ল গৈ 45 টকা এনে ধৰণে সৰ্বসাধাৰণ জনতাৰ মাধমাৰ খুদাই মূল্য বৃদ্ধিৰ উপহাৰ দিছে হিমন্ত চৰকাৰে সোনা শক্তিৰ পূৰ্বে দাম আছিল 65 টকা এতিয়া হ'ল গৈ 70 টকা 5 টকাকৈ বৃদ্ধি পালে পিয়াজৰ দাম 5 টকাকৈ বৃদ্ধি পাইছে পিয়াজত প্ৰতি কিলোৰ দাম পূৰ্বে আছিল 30 টকা এতিয়া হ'ল গৈ 35 টকা ইয়া হৈছে পৰিৱৰ্তনকামী চৰকাৰৰ উপহাৰ আলুৰ প্ৰতি কিলোৰ দাম পূৰ্বে আছিল 25 টকা এতিয়া হ'ল গৈ 30 টকা ইয়া হৈছে পৰিৱৰ্তন পূৰ্বে প্ৰতি কিলো মসুৰ দাইলৰ দাম 95 টকা আছিল এতিয়া হ'ল গৈ 100 টকা পূৰ্বে প্ৰতি কিলো মগু দাম আছিল 100 টকা এতিয়া হ'ল গৈ 120 টকা 20 টকা পৰ্যন্ত বৃদ্ধি পাইছে মগুৰ দাম ভেন্দি প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা বিলাহী প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা ইয়া হৈছে আজিৰ তাৰিখত বজাৰ মূল্য মটৰ প্ৰতি কিলো 160 টকা পটল প্ৰতি কিলো 60 পৰা 80 টকা পৰিৱৰ্তনকামীৰ
চৰকাৰৰ পৰা ইয়াতকৈ আৰু কি আশা কৰিব ভাত কেৰেলা প্ৰতি কিলো 80 টকা গাজৰ প্ৰতি কিলো 100 টকা বহু কেইবিধ শাক পাচলি ইতিমধ্যে সেঞ্চুৰী পাৰ কৰিছে তিয়হ প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা জাতিলাও প্ৰতি কিলো 70 টকা জিকা প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা তিতা কেৰেলা 60 টকাৰ পৰা 80 টকা বেঙেনা প্ৰতি কিলো 80 টকা এনে ধৰণে প্ৰতিদিনে আসলতে হুৰাহুৰে বৃদ্ধি পাইছে দাম মূল্য বৃদ্ধি এনে ধৰণে মাধমাৰ আৰু মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ জনতা কিন্তু তাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যোগান মন্ত্ৰীৰ কথা নকলোৱে জানিবা তেওঁ ব্যায়ামত ব্যস্ত হিমন্ত চৰকাৰ নিৰ্বাচনত ব্যস্ত হৈ আছে আৰু তাৰ সুবিধা লৈ এনে ধৰণে এতিয়া বজাৰত প্ৰতিবিধ বস্তু প্ৰতিবিধ সামগ্ৰীতে জুই চাই দাম বজাৰলৈ আপুনি যাব নোৱাৰে 500 টকাখন লৈ যদি আপুনি গৈছে আৰু ভাবিছে মুনা ভৰ্তি হৈ আহিব তেনেহলে ভুল ভাবিছে 500 টকাখন লৈও আপোনাৰ মুনাখন খালি হৈ আহিব আপুনি খালি হাতে উভতি আহিব লাগিব কাৰণ প্ৰতিবিধ বস্তুৰ জুই চাই দাম এফালে যদি চাওঁ তেনেহলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতি মাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লৈ আছে আৰু এনে ধৰণে মূল্য বৃদ্ধিৰ জৰিয়তে সৰ্বসাধাৰণ জনতাক মাধমাৰ সুধাই ঋণ পৰিশোধ কৰি গৈ আছে এফালে ঋণত ডুব গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আনফালে মূল্য বৃদ্ধিত এনে ধৰণে ডুব গৈছে সৰ্বসাধাৰণ জনতা পৰিৱৰ্তনকামী চৰকাৰৰ ইয়াতকৈ আৰু কি পৰিৱৰ্তনৰ আশা কৰিব আপুনি পৰিৱৰ্তনকামী চৰকাৰে নানা কথা কৈছিল ডাঙৰ ডাঙৰ ঘোষণা কৰিছিল সৰ্বসাধাৰণ জনতাৰ সুবিধা হোৱাকৈ সকলো কাম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু হেয়া ফুটুকাৰ ফেন হে প্ৰতিশ্ৰুতি হৈ থাকিল নিৰ্বাচনৰ ইস্তাহাৰতে হেয়া সীমাবদ্ধ হৈ থাকিল অলপ মানুহ চিন্তা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সৰ্বসাধাৰণ জনতাৰ বাবে আমি আকৌ কৈছো যে গাখীৰৰ পৰা আৰম্ভ কৰি শাক পাচলিলৈকে সমান্তৰালকৈ ঔষধৰ ক্ষেত্ৰতে হওক পেট্ৰল ডিজেলৰ ক্ষেত্ৰতে হওক নতুবা গৃহ নিৰ্মাণ কৰা সামগ্ৰীৰ ক্ষেত্ৰতে হওক প্ৰতিবিধ বস্তুতে এতিয়া জুই চাই দাম কিন্তু তাৰ পিছতো কাণহাৰ নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনে ধৰণে এতিয়া বজাৰত লাগিছে জুই চৰকাৰ আছে হুই বজাৰলৈ আহি এতিয়া গ্ৰাহকৰ মাজত সৰ্বসাধাৰণ জনতাৰ মাজত হাহাকাৰ লাগিছে হুৰাহুৰে বাঢ়িছে প্ৰতিবিধ সামগ্ৰীৰ দাম আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম ক'ত কেনে ধৰণে দাম বৃদ্ধি পাইছে প্ৰতি লিটাৰ মিঠাতেলত 8 টকাৰ পৰা 10 টকাকৈ বৃদ্ধি পাইছে পূৰ্বে মিঠাতেলৰ দাম আছিল 135 টকা এতিয়া হলগৈ হেয়া 146 টকা আইজং চাউলৰ দাম পূৰ্বে প্ৰতি কেজি আছিল 42 টকা এতিয়া হলগৈ 45 টকা সোনা চক্কিৰ পূৰ্বে দাম আছিল 65 টকা এতিয়া হলগৈ 70 টকা আৰু 5 টকাকৈ বৃদ্ধি পাইছে পিয়াজৰ দাম পিয়াজত প্ৰতি কিলোৰ দাম পূৰ্বে আছিল 30 টকা এতিয়া হলগৈ 35 টকা আলুৰ প্ৰতি কিলোৰ দাম পূৰ্বে আছিল 25 টকা এতিয়া হলগৈ 30 টকা পূৰ্বে প্ৰতি কিলো মসুৰ দাইলৰ দাম আছিল 95 টকা এতিয়া হলগৈ 100 টকা অৰ্থাৎ সেঞ্চুৰী কুবালে মসুৰ দাইলে পূৰ্বে প্ৰতি কিলো মগুৰ দাম আছিল 100 টকা এতিয়া হলগৈ 120 টকা ভেন্দি প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা বিলাহী প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা মটৰ প্ৰতি কিলো 160 টকা পটল প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা ভাত কেৰেলা প্ৰতি কিলো 80 টকা গাজৰ প্ৰতি কিলো 100 টকা তিয়হ প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা জাতিলাও প্ৰতি কিলো 70 টকা জিকা প্ৰতি কিলো 60 টকাৰ পৰা 80 টকা তিতা কেৰেলা 60 টকাৰ পৰা 80 টকা বেঙেনা প্ৰতি কিলো 80 টকা এনে ধৰণে প্ৰত্যেক দিনাখনে আসলতে হুৰাহুৰে বৃদ্ধি পাইছে বজাৰত প্ৰতিবিধ বস্তুৰ দাম এই মুহূৰ্তত বিধায়ক অখিল গগৈ আৰু কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মূল্য বৃদ্ধি সন্দৰ্ভত তেওঁলোকে শুনো 400 পাৰ যোৱা বিধানসভা নিৰ্বাচনতো 100 পাৰ এলোকৰ এতিয়া এইবিলাক কমন ডায়লগ 400 পাৰ 500 পাৰ 1000 পাৰ 126টা বিধানসভাত কেতিয়াবা কৈ দিব পাৰে যে অসমতো 200 খন পাই যাম গতিকে এইবোৰ কথা তেওঁলোকে কৈ থাকিব ৰাইজে ইতিমধ্যে ইংগিত বিজেপিক দি দিছে 26ত বিজেপিৰ পক্ষত অসমৰ ৰাইজ নাথাকে এজিপিৰ পক্ষত নাথাকে 26ত গ্যাৰান্টি কংগ্ৰেছৰ চৰকাৰ ইণ্ডিয়া মৰ্চাৰ চৰকাৰ অসমত হ'ব মূল্যবৃদ্ধি বিজেপিয়ে ভাৰতৰ ৰাইজৰ অসমৰ ৰাইজৰ ভোট লৈছিল কেইটামান মূল স্লোগান দি তাৰে অন্যতম এটা আছিল মূল্যবৃদ্ধি ৰোধ কৰিম
মূল্যবৃদ্ধি আজিৰ তাৰিখত কিবা কমিছে নেকি? কংগ্ৰেছৰ চৰকাৰৰ দিনত যিমান মূল্য আছিল তাতকে সকলো বয় বস্তুৰ কি খোৱা কি পিন্ধা কি এগ্ৰিকালচাৰৰ লগত জড়িত কি স্বাস্থ্যজনিতৰ লগত জড়িত দৰৱ ঔষধ সকলোতে আপুনি য'তেই গৈছে মূল্য বৃদ্ধি পাইছে। এতিয়াতো শাক পাচলি বা বিভিন্ন ক্ষেত্ৰত বাতৰি আপোনালোকে পৰিৱেশন কৰি আছে কেইবাদিন ধৰি। গতিকে এই চৰকাৰখনে কেৱল পুঁজিপতিৰ কথা চিন্তা কৰে। এই চৰকাৰখনে আম্বানী আদানীৰ কথা চিন্তা কৰে। আম্বানীয়ে চাবচোন হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি নিজৰ ল'ৰাৰ বিয়া পাতি আছে, অথচ এইখন দেশতে লাখ লাখ মানুহে টকাৰ অভাৱত মন্দিৰত বাহিৰত কৰবাত বিয়া পাতি আছে। গতিকে এইখন দেশত বিজেপিৰ কথা তেওঁলোকে মাত্ৰ কেইজনমানৰহে চিন্তা কৰে, কিন্তু আমি কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ কথা চিন্তা কৰা যায়। কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ পক্ষত আছে। গতিকে এই কথাবিলাক ভাৰতৰ ৰাইজে অসমৰ ৰাইজে বুজি পাইছে। আহি থকা সময় সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বিজেপিৰ কতো ভাল ফলাফল নহয়। এই বেয়া হ'ব ধৰিছে যে এই বেয়া হৈ থাকিব আৰু এটা সময়ত নোহোৱা হৈ যাব। নিৰ্বাচনৰ পাছতে বিজেপি চৰকাৰখনে যি ধৰণে বস্তুৰ দাম বঢ়াই দিছে, এইটো সঁচা কথা ক'বলৈ গ'লে এইটো মানুহৰ ওপৰত একদম পোনপটীয়া মাধমাৰ বুলি যাক কয়। বিজেপি চৰকাৰে আচলতে এই বেপাৰীবিলাকৰ পৰা সাংঘাতিক ধৰণে চান্দা লোৱাৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে। ইলেকশ্যনৰ সময়ত বিজেপি চৰকাৰে ব্যাপক ৰূপত চান্দা ল'লে। এটা সমষ্টিত যদি 100 কোটি টকা খৰচ কৰে তেতিয়া কিমান চান্দা ল'ব লাগিব আপোনালোকে খৰচা। তো ব্যাপক ৰূপত চান্দা লোৱাৰ কাৰণে, ডনেশ্যন লোৱাৰ কাৰণে, ব্যাপক ৰূপত দিন ডকাইতি কৰাৰ কাৰণে কোম্পানীবিলাকক কি হৈছে বস্তুৰ দাম সাংঘাতিক বৃদ্ধি। বিশেষকৈ চিমেণ্ট, ৰড, টিন এই যিবিলাক বস্তুৰ দাম কি ধৰণে ব্যাপক ৰূপত বৃদ্ধি পাইছে তাৰ প্ৰধান কাৰণ কিন্তু একদম বিজেপি দল আৰু চৰকাৰৰ এই যিটো চান্দা দুষ্কৃতি, যি ধৰণে টকা হকা দি তেওঁলোকে ব্লাকমেইল কৰি পইচা লয়, তাৰ কাৰণে সাংঘাতিক ধৰণে এই বস্তুবিলাকৰ মূল্য বাঢ়িছে। শাক পাচলিকে ধৰি দাইল, মিঠাতেল এইবিলাকৰ যে সাংঘাতিক দাম বাঢ়িছে তাৰ মূল কথাটো হ'ল বিজেপি চৰকাৰখনৰ যিটো 2 নম্বৰী চিণ্ডিকেট ৰাজ। চিণ্ডিকেটৰ কাৰণে আজি আপোনালোকে দেখিছে যে আজি আলুৰ পিটিকা এটা খাব নোৱাৰা পৰিস্থিতি অসমত আহি পৰিছে। এতিয়া আলুৰ দাম বাঢ়িছে, মিঠাতেলৰ দাম বাঢ়িছে, পিঁয়াজৰ দাম বাঢ়িছে, আদাৰ দাম বাঢ়িছে। আৰু আলু পিটিকাখন আটাইতকৈ সস্তীয়া, আটাইতকৈ মানে সুলভ আৰু আটাইতকৈ দুখীয়া মানুহজনেও খাব পৰা বস্তুটোৱে আছিলে আলুৰ পিটিকাখন। এতিয়া আলুৰ পিটিকাখনো খাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে। নিমখৰ যি দাম, মিঠাতেলৰ যিটো দাম, আদা আৰু পিঁয়াজৰ যিটো দাম আৰু আলুৰ যিটো দাম যি ধৰণে বাঢ়িছে, সকলো শাক পাচলিৰ দাম ব্যাপক ৰূপত বিজেপি চৰকাৰে বঢ়াই দিছে। তাৰ কাৰণটো হ'ল চিণ্ডিকেট ৰাজ, এইটো দ্বিতীয় কাৰণ। তৃতীয় বস্তুটো হ'ল যে ঔষধকে ধৰি বিভিন্ন এনেকুৱা কোম্পানীবিলাকে তৈয়াৰ কৰা বস্তুবিলাকৰ দাম দৈনিক বাঢ়ি যোৱাৰ মূল কাৰণটো হ'ল যে বিজেপি চৰকাৰৰ দুটা নীতি। এটা হ'ল যে কৰ্পৰেটবিলাকক, কোম্পানীবিলাকক সাংঘাতিক ধৰণে লুটিবৰ কাৰণে লাইচেঞ্চ দি দিয়া, নিয়ন্ত্ৰণ নাইকিয়া কৰি দিয়া কোম্পানীৰ ওপৰত, চৰকাৰী নিয়ন্ত্ৰণ কমপ্লিটলি নাইকিয়া কৰি দিয়া। আৰু দ্বিতীয় বস্তুটো হ'ল যে সকলো বস্তুৰ ওপৰত সাংঘাতিক ধৰণৰ জি এছ টি যি ধৰণে কৰ যি ধৰণে ব্যাপক বৃদ্ধি কৰি দিলে সকলো বস্তুৰ দাম বাঢ়িছে। গতিকে বিজেপি চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় প্ৰত্যেকটো বস্তুৰ দাম এনেকুৱাকৈ বাঢ়িছে যে এই চৰকাৰখনৰ দিনত মানুহ থকাটো 100 পাৰ, যোৱা বিধানসভা নিৰ্বাচনতো 100 পাৰ। এওঁলোকৰ এতিয়া এইবিলাক কমন ডাইলগ, 400 পাৰ, 500 পাৰ, 1000 পাৰ। 126টা বিধানসভাত কেতিয়াবা কৈ দিব পাৰে যে অসমতো 200খন পাই যাম। গতিকে এইবোৰ কথা তেওঁলোকে কৈ থাকিব। ৰাইজে ইতিমধ্যে ইংগিত বিজেপিক দি দিছে, 26ত বিজেপিৰ পক্ষত অসমৰ ৰাইজ নাথাকে, এজিপিৰ পক্ষত নাথাকে। 26ত গেৰাণ্টি কংগ্ৰেছৰ চৰকাৰ, ইণ্ডিয়া মৰ্চাৰ চৰকাৰ অসমত হ'ব। মূল্যবৃদ্ধি বিজেপিয়ে ভাৰতৰ ৰাইজৰ, অসমৰ ৰাইজৰ ভোট লৈছিল কেইটামান মূল শ্লোগান দি। তাৰে অন্যতম এটা আছিল মূল্যবৃদ্ধি ৰোধ কৰিম। মূল্যবৃদ্ধি আজিৰ তাৰিখত কিবা কমিছে নেকি? কংগ্ৰেছৰ চৰকাৰৰ দিনত যিমান মূল্য আছিল তাতকে সকলো বয় বস্তুৰ কি খোৱা কি পিন্ধা কি এগ্ৰিকালচাৰৰ লগত জড়িত কি স্বাস্থ্যজনিতৰ লগত জড়িত দৰৱ ঔষধ
সকলোতে আপুনি য'তেই গৈছে মূল্য বৃদ্ধি পাইছে এতিয়াতো শাক পাচলি বা বিভিন্ন ক্ষেত্ৰত বাতৰি আপোনালোকে পৰিৱেশন কৰি আছে কেইবাদিন ধৰি গতিকে এই চৰকাৰখনে কেৱল পুঁজিপতিৰ কথা চিন্তা কৰে এই চৰকাৰখনে আম্বানী আদানীৰ কথা চিন্তা কৰে আম্বানীয়ে চাবচোন হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি নিজৰ ল'ৰাৰ বিয়া পাতি আছে অথচ এইখন দেশতে লাখ লাখ মানুহে টকাৰ অভাৱত মন্দিৰত বাহিৰত কৰবাত বিয়া পাতি আছে গতিকে এইখন দেশত বিজেপিৰ কথা তেওঁলোকে মাত্ৰ কেইজনমানৰহে চিন্তা কৰে কিন্তু আমি কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ কথা চিন্তা কৰা যায় কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ পক্ষত আছে গতিকে এই কথাবিলাক ভাৰতৰ ৰাইজে অসমৰ ৰাইজে বুজি পাইছে আহি থকা সময় সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বিজেপিৰ কতো ভাল ফলাফল নহয় এই বেয়া হ'ব ধৰিছে যে এই বেয়া হৈ থাকিব আৰু এটা সময়ত নোহোৱা হৈ যাব নিৰ্বাচনৰ পাছতে বিজেপি চৰকাৰখনে যি ধৰণে বস্তুৰ দাম বঢ়াই দিছে এইটো সঁচা কথা ক'বলৈ গ'লে এইটো মানুহৰ ওপৰত একদম পোনপটীয়া মাধমাৰ বুলি যাক কয় বিজেপি চৰকাৰে আচলতে এই বেপাৰীবিলাকৰ পৰা সাংঘাতিক ধৰণে চান্দা লোৱাৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে ইলেকশ্যনৰ সময়ত বিজেপি চৰকাৰে ব্যাপক ৰূপত চান্দা ল'লে এটা সমষ্টিত যদি 100 কোটি টকা খৰচ কৰে তে কিমান চান্দা ল'ব লাগিব আপোনালোকে খৰচা তো ব্যাপক ৰূপত চান্দা লোৱাৰ কাৰণে ডনেশ্যন লোৱাৰ কাৰণে ব্যাপক ৰূপত দিন ডকাইতি কৰাৰ কাৰণে কোম্পানীবিলাকক কি হৈছে বস্তুৰ দাম সাংঘাতিক বৃদ্ধি বিশেষকৈ চিমেণ্ট ৰড টিন এই যিবিলাক বস্তুৰ দাম কি ধৰণে ব্যাপক ৰূপত বৃদ্ধি পাইছে তাৰ প্ৰধান কাৰণ কিন্তু একদম বিজেপি দল আৰু চৰকাৰৰ এই যিটো চান্দা দুষ্কৃতি যি ধৰণে টকা হকা দি তেওঁলোকে ব্লাকমেইল কৰি পইচা লয় তাৰ কাৰণে সাংঘাতিক ধৰণে এই বস্তুবিলাকৰ মূল্য বাঢ়িছে শাক পাচলিকে ধৰি দাইল মিঠাতেল এইবিলাকৰ যে সাংঘাতিক দাম বাঢ়িছে তাৰ মূল কথাটো হ'ল বিজেপি চৰকাৰখনৰ যিটো 2 নম্বৰী সিন্ডিকেটৰ কাৰণে আজি আপোনালোকে দেখিছে যে আজি আলুৰ পিটিকা এটা খাব নোৱাৰা পৰিস্থিতি অসমত আহি পৰিছে এতিয়া আলুৰ দাম বাঢ়িছে মিঠাতেলৰ দাম বাঢ়িছে পিয়াজৰ দাম বাঢ়িছে আদাৰ দাম বাঢ়িছে আৰু আলু পিটিকাখন আটাইতকৈ সস্তীয়া আটাইতকৈ মানে সুলভ আৰু আটাইতকৈ দুখীয়া মানুহজনেও খাব পৰা বস্তুটো আছিল আলুৰ পিটিকাখন এতিয়া আলুৰ পিটিকাখনো খাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে নিমখৰ যি দাম মিঠাতেলৰ যিটো দাম আদা আৰু পিয়াজৰ যিটো দাম আৰু আলুৰ যিটো দাম যি ধৰণে বাঢ়িছে সকলো শাক পাচলিৰ দাম ব্যাপক ৰূপত বিজেপি চৰকাৰে বঢ়াই দিছে তাৰ কাৰণটো হ'ল সিন্ডিকেট ৰাজ এইটো দ্বিতীয় কাৰণ তৃতীয় বস্তুটো হ'ল যে ঔষধকে ধৰি বিভিন্ন এনেকুৱা কোম্পানীবিলাকে তৈয়াৰ কৰা বস্তুবিলাকৰ দাম দৈনিক বাঢ়ি যোৱাৰ মূল কাৰণটো হ'ল যে বিজেপি চৰকাৰৰ দুটা নীতি এটা হ'ল যে কৰ্পৰেটবিলাকক কোম্পানীবিলাকক সাংঘাতিক ধৰণে লুটিবৰ কাৰণে লাইসেন্স দিয়া নিয়ন্ত্ৰণ নাইকিয়া কৰি দিয়া কোম্পানীৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ কমপ্লিটলি নাইকিয়া কৰি দিয়া আৰু দ্বিতীয় বস্তুটো হ'ল যে সকলো বস্তুৰ ওপৰত সাংঘাতিক ধৰণৰ জিএসটি যি ধৰণে কৰ যি ধৰণে ব্যাপক বৃদ্ধি কৰি দিলে সকলো বস্তুৰ দাম বাঢ়ি গৈছে গতিকে বিজেপি চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰ খাব পৰা বস্তুটো আছিল আলুৰ পিটিকাখন এতিয়া আলুৰ পিটিকাখনো খাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে নিমখৰ যি দাম মিঠাতেলৰ যিটো দাম আদা আৰু পিয়াজৰ যিটো দাম আৰু আলুৰ যিটো দাম যি ধৰণে বাঢ়িছে সকলো শাক পাচলিৰ দাম ব্যাপক ৰূপত বিজেপি চৰকাৰে বঢ়াই দিছে তাৰ কাৰণটো হ'ল সিন্ডিকেট ৰাজ এইটো দ্বিতীয় কাৰণ তৃতীয় বস্তুটো হ'ল যে ঔষধকে ধৰি বিভিন্ন এনেকুৱা কোম্পানীবিলাকে তৈয়াৰ কৰা বস্তুবিলাকৰ দাম দৈনিক বাঢ়ি যোৱাৰ মূল কাৰণটো হ'ল যে বিজেপি চৰকাৰৰ দুটা নীতি এটা হ'ল যে কৰ্পৰেটবিলাকক কোম্পানীবিলাকক সাংঘাতিক ধৰণে লুটিবৰ কাৰণে লাইসেন্স দিয়া নিয়ন্ত্ৰণ নাইকিয়া কৰি দিয়া কোম্পানীৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ কমপ্লিটলি নাইকিয়া কৰি দিয়া আৰু দ্বিতীয় বস্তুটো হ'ল যে সকলো বস্তুৰ ওপৰত সাংঘাতিক ধৰণৰ জিএসটি আলুৰ পিটিকা এটা খাব নোৱাৰা পৰিস্থিতি অসমত আহি পৰিছে এতিয়া আলুৰ দাম বাঢ়িছে মিঠাতেলৰ দাম বাঢ়িছে পিয়াজৰ দাম বাঢ়িছে আদাৰ দাম বাঢ়িছে আৰু আলু পিটিকাখন আটাইতকৈ সস্তীয়া আটাইতকৈ মানে সুলভ আৰু আটাইতকৈ দুখীয়া মানুহজনেও খাব পৰা বস্তুটো আছিল আলুৰ পিটিকাখন এতিয়া আলুৰ পিটিকাখনো খাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে নিমখৰ যি দাম
মিঠাতেলৰ যিটো দাম, আদা আৰু পিঁয়াজৰ যিটো দাম আৰু আলুৰ যিটো দাম যি ধৰণে বাঢ়িছে, সকলো শাক পাচলিৰ দাম ব্যাপক ৰূপত বিজেপি চৰকাৰে বঢ়াই দিছে। তাৰ কাৰণটো হ'ল চিণ্ডিকেট ৰাজ, এইটো দ্বিতীয় কাৰণ। তৃতীয় বস্তুটো হ'ল যে ঔষধকে ধৰি বিভিন্ন এনেকুৱা কোম্পানীবিলাকে তৈয়াৰ কৰা বস্তুবিলাকৰ দাম দৈনিক বাঢ়ি যোৱাৰ মূল কাৰণটো হ'ল যে বিজেপি চৰকাৰৰ দুটা নীতি। এটা হ'ল যে কৰ্পৰেটবিলাকক, কোম্পানীবিলাকক সাংঘাতিক ধৰণে লুটিবৰ কাৰণে লাইচেঞ্চ দি দিয়া, নিয়ন্ত্ৰণ নাইকিয়া কৰি দিয়া কোম্পানীৰ ওপৰত, চৰকাৰী নিয়ন্ত্ৰণ কমপ্লিটলি নাইকিয়া কৰি দিয়া। আৰু দ্বিতীয় বস্তুটো হ'ল যে সকলো বস্তুৰ ওপৰত সাংঘাতিক ধৰণৰ জিএছটি যি ধৰণে কৰ যি ধৰণে ব্যাপক বৃদ্ধি কৰি দিলে সকলো বস্তুৰ দাম বাঢ়িছে। গতিকে বিজেপি চৰকাৰৰ দিনত গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় প্ৰত্যেকটো বস্তুৰ দাম এনেকুৱাকৈ বাঢ়িছে যে এই চৰকাৰখনৰ দিনত মানুহ থকাটো, দুখীয়া দৰিদ্ৰ মানুহ আৰু মধ্যবিত্ত শ্ৰেণীটো একদম দুৰ্বিষহ যন্ত্ৰণাত ছটফটাবলগীয়া হৈছে। গতিকে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে নিৰ্বাচনৰ চান্দা তুলিবলৈ গৈ আৰু ২ নম্বৰী চিণ্ডিকেটৰ টকা ল'বলৈ গৈ, ট্ৰেন্সপৰ্ট চিণ্ডিকেট আৰু বস্তুৰ ওপৰত, সকলো বস্তুৰ ওপৰত ২ নম্বৰী চিণ্ডিকেটৰ ধন ল'বলৈ গৈ আৰু কৰ্পৰেটবিলাকক সম্পূৰ্ণৰূপে এৰি দি আৰু জিএছটিৰ মাধমাৰ দি বস্তুৰ যি দাম বৃদ্ধি কৰিছে এইটো কমাব লাগে। মূল্যবৃদ্ধিয়ে সকলোকে কোঙা কৰি পেলাইছে। মই চৰকাৰ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োখন চৰকাৰকে এনেকুৱা মূল্যবৃদ্ধিৰ এই ৰাম টাঙোনৰ পৰা ৰাইজক বচাবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। 400 পাৰ, যোৱা বিধানসভা নিৰ্বাচনতো 100 পাৰ, এওঁলোকৰ এতিয়া এইবিলাক কমন ডাইলগ। 400 পাৰ, 500 পাৰ, 1000 পাৰ, 126টা বিধানসভাত কেতিয়াবা কৈ দিব পাৰে যে অসমতো 200 আসন পাই যাম। গতিকে এইবোৰ কথা তেওঁলোকে কৈ থাকিব। ৰাইজে ইতিমধ্যে ইংগিত বিজেপিক দি দিছে, 26ত বিজেপিৰ পক্ষত অসমৰ ৰাইজ নাথাকে, এজিপিৰ পক্ষত নাথাকে। 26ত গেৰাণ্টি কংগ্ৰেছৰ চৰকাৰ, ইণ্ডিয়া মৰ্চাৰ চৰকাৰ অসমত হ'ব। মূল্যবৃদ্ধি, বিজেপিয়ে ভাৰতৰ ৰাইজৰ, অসমৰ ৰাইজৰ ভোট লৈছিল কেইটামান মূল শ্লোগান দি। তাৰে অন্যতম এটা আছিল মূল্যবৃদ্ধি ৰোধ কৰিম। মূল্যবৃদ্ধি আজিৰ তাৰিখত কিবা কমিছে নেকি? কংগ্ৰেছৰ চৰকাৰৰ দিনত যিমান মূল্য আছিল তাতকৈ সকলো বয় বস্তুৰ, কি খোৱা, কি পিন্ধা, কি এগ্ৰিকালচাৰৰ লগত জড়িত, কি স্বাস্থ্যজনিতৰ লগত জড়িত, দৰৱ ঔষধ, সকলোতে আপুনি য'তেই গৈছে মূল্য বৃদ্ধি পাইছে। এতিয়াতো শাক পাচলি বা বিভিন্ন ক্ষেত্ৰত বাতৰি আপোনালোকে পৰিৱেশন কৰি আছে কেইবাদিন ধৰি। গতিকে এই চৰকাৰখনে কেৱল পুঁজিপতিৰ কথা চিন্তা কৰে। এই চৰকাৰখনে আম্বানী আদানীৰ কথা চিন্তা কৰে। আম্বানীয়ে চাবচোন হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি নিজৰ ল'ৰাৰ বিয়া পাতি আছে, অথচ এইখন দেশতে লাখ লাখ মানুহে টকাৰ অভাৱত মন্দিৰত বাহিৰত কৰবাত বিয়া পাতি আছে। গতিকে এইখন দেশত বিজেপিৰ কথা তেওঁলোকে মাত্ৰ কেইজনমানৰহে চিন্তা কৰে, কিন্তু আমি কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ কথা চিন্তা কৰা যায়। কংগ্ৰেছ দলে কোটি কোটি ভাৰতীয় মানুহৰ পক্ষত আছে। গতিকে এই কথাবিলাক ভাৰতৰ ৰাইজে, অসমৰ ৰাইজে বুজি পাইছে। আহি থকা সময় সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বিজেপিৰ কতো ভাল ফলাফল নহয়। এই বেয়া হ'ব ধৰিছে যে এই বেয়া হৈ থাকিব আৰু এটা সময়ত নোহোৱা হৈ যাব। নিৰ্বাচনৰ পাছতে বিজেপি চৰকাৰখনে যি ধৰণে বস্তুৰ দাম বঢ়াই দিছে, এইটো সঁচা কথা ক'বলৈ গ'লে এইটো মানুহৰ ওপৰত একদম পোনপটীয়া মাধমাৰ বুলি যাক কয়। বিজেপি চৰকাৰে আচলতে এই বেপাৰীবিলাকৰ